বায়ু যে অপ্ৰাণ বায়ু অধক চলয় এই ঊৰ্ধক যি গোটা চলে প্ৰাণ নাম তাৰ এই অধে ঊৰ্ধে দুয়ো বায়ু কৰয় প্ৰচাৰ এ ধৰি মুখে প্ৰাণ বায়ু এই ঊৰ্ধক তুলিব এ প্ৰাণয় প্ৰাণক তুলি একত কৰিব এ অৰ্ধে ঊৰ্ধে দুয়ো গতি নিৰোধী কুম্ভকে এ প্ৰাণক অপানে হুমি এৰিবেৰে চকে এই প্ৰাণায়াম পিন শুদ্ধ সৰ্বঠাই প্রাণায়াম বিনা দেহা যে নহব প্ৰায় এ দশ পান থাকি দেহে যি কৰ্ম কৰ ও যাৰ যেন কৰ্ম কহে শুনা ধনঞ্জয়। এতিয়া গীতাৰ চতুৰ্থ অধ্যায়, গীতাৰ প্ৰথম অধ্যায় অৰ্জুনৰ বিষাদ যোগ, গীতাৰ দ্বিতীয় অধ্যায় সাংখ্য যোগ, গীতাৰ তৃতীয় অধ্যায় কৰ্মযোগ আৰু গীতাৰ চতুৰ্থ অধ্যায় তিনিটা বস্তু এটা কৰি একগোট কৰিছে, জ্ঞান কৰ্ম সন্ন্যাস যোগ। এতিয়া গীতাৰ প্ৰথম যোগ বিষাদ, অৰ্জুনৰ বিষাদ হয়নে বাৰু? এতিয়া বিষাদটো কি বস্তু? ভগৱান কৃষ্ণই অৰ্জুনক কৈছে এই দুখ, এই কষ্ট, এই যন্ত্ৰণা এয়া তোমাৰ কি? এয়া তোমাৰ অজ্ঞান। তোমাৰ অজ্ঞানৰ বাবেই এইকেইটা বস্তু উৎপত্তি হৈছে। বোলে কি? এই তুমি যে হুক হুককে কান্দিলা মই যুদ্ধ নকৰো বুলি, এয়া তোমাৰ মোহতা। জনা নাই দেই। এতিয়া ঐ আমি জন্ম হওঁতে চিন কি? জন্ম হওঁতে প্ৰথম চিন পৃথিৱী ফালি কন্দাটো হয়নে নহয়? এতিয়ালৈকে যিমান শিশু জন্ম হৈছে, জন্ম হৈ সি প্ৰথম কামটোৱে কৰে কি? কান্দে, নহয়নে বাৰু? গতিকে শিশুৱে কন্দাটো বিষাদৰ চিন হয় জানো? বিষাদৰ চিন নহয়। শিশুৱে কন্দাটো জীৱৰ ধৰ্ম, শিশুৱে কন্দাটো জীৱৰ ধৰ্ম। বোলে কি? ঐ মই শিৱ হৈ আছিলোঁ, দেহৰ ব্যতিৰেকে মই অব্যক্ত ঈশ্বৰৰ লগত এক তত্ত্ব হৈ আছিলোঁ। গৰ্ভবাসৰ দুখ যন্ত্ৰণা কষ্ট থাকোঁতেও মই হাতযোৰ কৰি গোবিন্দক উপাসনা কৰি আছিলোঁ, হয়নে বাৰু? এই 10 দিন 10 মাহ 10 দিনৰ পাছত যেতিয়া মোক তেওঁ উদ্ধাৰ কৰিলে, উদ্ধাৰ কৰা হৰিৰ অৱতাৰটো কি? বৰাহ। বৰাহ স্বৰূপে তেওঁ পৃথিৱী উদ্ধাৰ কৰা নাই জানো? হয়নে বাৰু? পৃথিৱীকো উদ্ধাৰ কৰিছে হয়নে নহয়? লগতে এজন অসুৰকো বধ কৰিছে। এই অসুৰজন হ'ল হিৰণ্যাক্ষ, হয়নে বাৰু? গতিকে হৰিয়ে বৰাহ ৰূপেৰে অৱতাৰ লৈ এজন অসুৰক বধ কৰিলে আৰু পৃথিৱীখনক উদ্ধাৰ কৰিলে, হয়নে বাৰু? গতিকে আমিও ৰসাতলতে ডুব গৈ আছিলোঁ। কেতিয়া? যেতিয়া আমি মাতৃৰ গৰ্ভত আছিলোঁ। জলময় সেই ব্ৰহ্মাণ্ডত দুখ কষ্ট যন্ত্ৰণাত আছিলোঁ, হয়নে বাৰু? আৰু হৰিক স্তুতি কৰিছিলোঁ যে তুমি মোক এই গৰ্ভবাসৰ দুখ যন্ত্ৰণা কষ্টৰ পৰা তুমি মোক উদ্ধাৰ কৰি দিয়া, হয়নে বাৰু? মই মোৰ মাতৃৰ অমৃতৰ আধা অংশ তোমাক দিম, আধা অংশ মই লওঁ।
হয়নে বাৰু? শিশু অৱস্থাতে সি সেইটো পালন নকৰে, এটা হাতে ধৰি থাকে, হয়নে নহয়? সি গৰ্ভত সি কথা দি আহিছে দিম বুলি, কিন্তু এইবাৰ পোৱাৰ লগে লগে সি জন্ম হৈয়ে কান্দে যে তোমাক কিয় দিম বুলি কৈছিলো, হয়নে বাৰু? জন্ম হৈয়ে কান্দে, বোলে কি উদ্ধাৰ কৰিলা হয়, কিন্তু কলৈ কৰিলা? গোটেইখন দেখোন দুখময়, যান্ত্ৰণাময়, কষ্টকৰ, হয়নে বাৰু? তুমি উদ্ধাৰ কৰিছিলা মুকলি আকাশৰ তললৈ চন্দ্ৰ সূৰ্য বায়ু এই সমস্তবিলাকৰ স্পৰ্শ পাবলৈ, কিন্তু উদ্ধাৰ হৈ মোৰ কি হ'ল? তোমাক পাহৰিলো, এয়া মোৰ মা, এয়া মোৰ দেউতা, এয়া মোৰ আত্মীয়, এয়া কুটুম্ব। সম্বন্ধটো তাৰ আগলৈকে তোমাৰ লগত আছিলে, তাৰ পাছত তোমাৰ লগত সম্বন্ধই চেৰ হৈ থাকিলে, হয়নে বাৰু? গতিকে হাতে পাছে বাৰ কৰি অৰ্জুন স্বৰূপ জীৱবিলাকৰ ইয়ানো বিষাদ নহয় কি? যদি তত্ত্বগত ৰূপত চাওঁ, নহয় বাৰু? গতিকে হৰি বিমুখ হৈ হৰিৰ পৰা আঁতৰি আহি আত্মীয় স্বজন কুটুম্ব ইষ্ট মিত্ৰ এই ভেদ ভাৱবিলাকৰ কবলত পৰি আমাৰ জীৱনটো দূষিত আৰু তাপিত হ'ল নে নহ'ল? হয়নে বাৰু? ভগৱান কৃষ্ণই কৈছে কান্দিব নালাগে, বোলে কি ধৈৰ্য ধৰা। কেনেকে ধৈৰ্য ধৰিম? বোলে মই তোমাক প্ৰথমটো যুগ তুমি দেখুৱালা, প্ৰথমটো যুগ কি? মই তোমাক প্ৰসাদ হিচাপে মোৰ সেৱক কৰি আনিছিলো, তুমি আকৌ নিজকে বিষাদ কৰি ললা। গতিকে প্ৰথম তোমাৰ যুগ হ'ল সংযোগ হ'ল বিষাদৰ লগত, দুখ কষ্ট যান্ত্ৰণা অজ্ঞান আৰু অবিদ্যাৰ লগত, হয়নে? এই দুখ কষ্ট যান্ত্ৰণা বিকাৰ নিকাৰ আৰু অবিদ্যা এইজন হিৰণ্যাক্ষ, এইজন কোন? হিৰণ্যাক্ষ। ৰিপুময় বাসনাবিলাক হিৰণ্যকশিপু, ইজন সিজন ককাই ভাই, হয়নে? ইপাৰত দুইজন বৈকুণ্ঠৰ পাৰিষদ আছিলে, দুৱাৰ ৰক্ষক আছিলে, এই পাৰত আহি কি হ'ল চাওকচোন, দুইজন ভগৱানৰে শত্ৰু হৈ গ'ল, হয়নে নহয়? গতিকে জন্মলৈ জুনিজাত হৈ আহিলে পাৰিষদৰ কি বিলাই হয়? সদায় ভজি থকা ঈশ্বৰজনক সেই দুজনেই শত্ৰুতা কৰা নাই জানো? কৰিছে নে নাই? গতিকে আমাৰ লগত বিষাদময় দুখ যান্ত্ৰণা কষ্ট বিলাক জন্মগতভাৱে আহিছে, হয়নে? এতিয়া আমি কি কৰিব লাগিব? এটা বস্তুত আশ্ৰয় ল'ব লাগিব। কৃষ্ণই এটা বস্তুত আশ্ৰয়টোকহে গীতাত দেখুৱাইছে, 10টা বস্তুত আশ্ৰয় কিন্তু কৃষ্ণই দেখুওৱা নাই। প্ৰভুৰ চৰণত ময়েই পৰম ব্ৰহ্ম, ময়েই স্বয়ং ঈশ্বৰ, মোৰ ব্যতিৰেকে এই জগতত একো নাই। অৰ্জুনক সেইটোকে বুজাই কৈছে, হয়নে বাৰু? আৰু অকৰ্ম কি বুলি কৈছে? বোলে বেদে যাক বিহিত কৰা নাই সেয়া অকৰ্ম নহয়, বোলে কি? মোক ভক্তি নকৰি অন্য দেৱ দেৱীক পূজা পাতল কৰাটো অকৰ্ম বিকৰ্ম। বিকৰ্মটো শুধৰণি হয়, হয়নে? অকৰ্ম শুধৰণিও নাই। গীতা শাস্ত্ৰই কোৱা কথাষাৰ আমি মানিব লাগিব। কিয়? আমি পূৰ্ব পৰম্পৰা বুলি কৰি অহাবিলাক মায়াৰ ভ্ৰম। কাৰণ আমি গীতা এনেই পদেৰে সৈতে পঢ়িছোঁ, তাৰ তত্ত্বটো মৰ্মটো অৰ্থটো আমি বুজি প্ৰতিপালন কৰিবলৈ আমি যত্ন কৰা নাই, হয়নে? সেইটো কাৰণে শাস্ত্ৰক কি বুলি ভাবিব লাগিব? শাস্ত্ৰক আচাৰ্য বুলি ভাবিব লাগিব। শাস্ত্ৰ আচাৰ্যৰ উপাসা কৰিয়া বাসনা কৰা বিনাশ, মাধৱ মহাপুৰুষে নামঘোষাত লিখিছে। আমাৰ শাস্ত্ৰ অধ্যয়ন কৰে, শাস্ত্ৰ কীৰ্তন কৰে, কিন্তু শাস্ত্ৰক আচাৰ্য বুলি বৰণ নকৰে। আচাৰ্য মানে কি? যি আচৰণটো শিকায়। গীতা শাস্ত্ৰ আচৰণ কি শিকাইছে? এক কৃষ্ণদেৱ ভক্তি কৰা, এক কৃষ্ণৰ বাহিৰে বেলেগক ভজিব নালাগে বুলি ক'লে, হয়নে? আমি মানিছোঁ জানো? যদি মনা নাই তেতিয়াহ'লে আমি শাস্ত্ৰক আচাৰ্য কৰি লৈছোঁ জানো? হয়নে বাৰু? গতিকে আপোনাসবক আমি কোৱা নাই আকৌ দেই, শাস্ত্ৰই কোৱা কথাটোহে কৈছোঁ, হয়নে বাৰু? গতিকে শাস্ত্ৰ আচাৰ্যক আচৰণ কৰি
আমি জীৱনটো অতিবাহিত কৰিব লাগিব। এতিয়া কি কথা ক'লে? ব্ৰহ্মচাৰী সবেও নিষ্ঠাত কৰি বুধ জ্ঞানেন্দ্ৰিয় কৰ্মেন্দ্ৰিয় কৰিব নিৰোধ। এতিয়া ব্ৰহ্মচাৰী কোন? ব্ৰহ্মচাৰী কোন? বিয়া নপতাজন ব্ৰহ্মচাৰী নেকি? আমাৰ ব্ৰহ্মচাৰী বুলি ক'লে বিয়া নপতাজনকে নুবুজায় জানো? বুজায় নে নুবুজায়? বিয়া নপতাজন ব্ৰহ্মচাৰী নহয়, বিবাহিতজনো ব্ৰহ্মচাৰী, হয়নে? বসুদেৱ আৰু দৈৱকীৰ বিবাহ হোৱাৰ লগে লগে কি হৈ গ'ল? আকাশবাণী হৈ গ'ল। বিবাহটো যদি ইমান বেয়া বস্তু হ'লহেঁতেন আকাশবাণী হ'লহেঁতেন জানো? হয়নে? নহয়, ব্ৰহ্মচৰ্যৰ আচৰণ। ব্ৰহ্মচাৰী মানে কি? পৰম ব্ৰহ্মক জীৱনত আচৰণ কৰা। পৰম ব্ৰহ্মক জীৱনত আচৰণ কৰাটোক কোৱা হয় ব্ৰহ্মচৰ্য। পৰম ব্ৰহ্মক জীৱনত আচৰণ কৰি কৰি এই আচৰণ যেতিয়া আপোনাৰ অভ্যাস হ'ব, তেতিয়া তাক কি কৰিবলৈ কৈছে? ব্ৰহ্মচৰ্যৰ পাছত গাহস্থ। গাহস্থ মানে কেৱল গৃহ ধৰ্ম সংসাৰ ধৰ্ম নহয়। গীতাই কি বুলি কৈছে? যি গৃহত দৈৱকী নন্দন কৃষ্ণৰ উপাসনা হয়, যি গৃহত হোম হিচাপে, হয়নে, আত্মাময় ঈশ্বৰৰ তত্ত্বক আহুতি কৰা হয়, সেইখনহে গৃহাশ্ৰম, হয়নে? ব্ৰহ্মচাৰী সবেও নিষ্ঠাত কৰি বুধ ব্ৰহ্মক আচৰণ কৰি ব্ৰহ্মতত্ত্বৰ আচৰণ যিসকলে প্ৰতিপালন কৰিছে সেইজনে নিষ্ঠাৰে হৰি বুধ আনিব লাগিব। বুধ মানে কি? বুধ মানে মনৰ জ্ঞান ভাৱ, হয়নে? জ্ঞানেন্দ্ৰিয় কৰ্মেন্দ্ৰিয় কৰিব নিৰোধ। 5টা কৰ্ম ইন্দ্ৰিয় কি? ঘোঁৰাৰ নিচিনাকে সদায় দৌৰি ফুৰে। 5টা জ্ঞানেন্দ্ৰিয় কি কৰে? সেই ঘোঁৰাকেইটাক সদায় দানা পানী খুৱাই থাকে। যিমান পাৰ বাহিৰলৈ দৌৰ, বাহিৰলৈ দৌৰে নে নদৌৰে? দৃষ্টিয়ে যিটো ভাল দেখে সেইটোৰ পৰা চকুটো আঁতৰ কৰিবলৈকে নিবিচাৰে, হয়নে? জিভাখনে যিটো খাই ভাল পায় বেলেগ এটা জুতি ল'বলৈকে নিবিচাৰে, হয় নে নহয়? হাতেৰেও সেইটোহে কৰিব বিচাৰে যিটো কৰিলে লাভ হয়, যিটো কৰিলে লোকচান নহয়, হয়নে নহয়? ভৰিয়েও সেই ঠাইলৈহে যাব বিচাৰে য'ত গ'লে লাভ হ'ব, বেনিফিট হ'ব, হয়নে? সকলোবিলাক বাহিৰলৈকে দৌৰি আছেনে নাই? আছে। বুধটো ব্ৰহ্মচৰ্য পৰম ব্ৰহ্মক আচৰণ কৰি কি কৰিব লাগিব? জ্ঞানেন্দ্ৰিয় আৰু কৰ্মেন্দ্ৰিয়ক নিৰোধ কৰিব লাগিব। নিৰোধ মানে কি? বাহিৰৰ ফালে দৌৰি ফুৰা এই ইন্দ্ৰিয় কেইটাক আত্মাৰূপী ঈশ্বৰৰ ফালে লগাই দিব লাগিব। সেইটো কাৰণে এই গীতা ক'বলৈ যাওঁতে অৰ্জুনে যুদ্ধলৈ যাওঁতে ভগৱান কৃষ্ণই 5টা ঘোঁৰাৰ লেগাম ঠিককে ধৰি লৈছে, চাবচোন, হয়নে নহয়? দেখাত 4টা থাকে, এটা তাৰ কাষত লুকাই থাকে, হয়নে? 5টা, হয়নে নহয়? অকল লেগামডাল লোৱাই নহয়, বাসুদেৱে চাবুকডালো এনেকে ঘূৰাই ঘূৰাই গৈছে, কৈছেনে নাই? হয়নে? এই ইন্দ্ৰিয় কৰ্ম ইন্দ্ৰিয় কেইডাল লেগাম কেইডাল বাসুদেৱৰ হাতত তুলি দিব লাগিব, হয়নে? এই জ্ঞানেন্দ্ৰিয় কেইটাক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে বিবেকৰ চাবুকডাল কৃষ্ণৰ হাতত তুলি দিব লাগিব। তেতিয়া কি হ'ব? ব্ৰহ্মচৰ্য আচৰণ বুধ পালন হ'ব। বাহিৰলৈ দৌৰি ফুৰিব বিচৰা এই ইন্দ্ৰিয় কেইটাক কৃষ্ণৰ চৰণৰ ফালে যাবলৈ বিচাৰিব, হয়নে? সেইটোকেহে কৈছে জ্ঞানেন্দ্ৰিয় কৰ্মেন্দ্ৰিয় কৰিব নিৰোধ। ইন্দ্ৰিয়ত আৰু ইন্দ্ৰিয় হোম কৰে কোনো। ইন্দ্ৰিয়ক ইন্দ্ৰিয়বিলাকে হোম কৰে। হোম মানে কি? হোম মানে কি? হোম মানে অগ্নিহোত্ৰী নহয় জানো? কাষ্ঠ আৰু ঘিউত যিমানে ঘিউ ঢলা হয় তাক হোম বুলি কোৱা নহয় জানো? হয়নে বাৰু? গতিকে এই জ্ঞানৰ ইন্দ্ৰিয় কেইটাক কৰ্মৰ ইন্দ্ৰিয় কেইটাক ভগৱন্ত প্ৰভুৰ ভকতিৰ অগ্নি দিব লাগিব। হোম হ'ব লাগিব ভগৱানৰ নাম গুণ আৰু যশ। সেই যজ্ঞৰ কথাহে আমাৰ গীতা শাস্ত্ৰই কৈছে। আৰু কি কৈছে? গৃহস্থৰ সেহি গোটা নিষ্ঠ যজ্ঞ জানিবা অৰ্জুন, ইন্দ্ৰিয়ত আৰু ইন্দ্ৰিয় হোম কৰে পোন। জ্ঞান ইন্দ্ৰিয় আৰু কৰ্ম ইন্দ্ৰিয় কেইটাক কি কৰিব লাগিব? ভগৱান কৃষ্ণৰ চৰণত অৰ্পণ কৰি দিব লাগিব।
হে কেশৱ, তোমাৰ পবিত্ৰ অমৃতময় গুণ যশ নাম বস্তু কীৰ্তন কৰাবা, শ্ৰৱণ কৰাবা। মোৰ শ্ৰৱণ ইন্দ্ৰিয়ই যাতে মোৰ আত্মপ্ৰশংসা আৰু বেলেগৰ দুখ গুণ শুনিব নিবিচাৰে। মোৰ এই কৰ্ম ইন্দ্ৰিয় স্বৰূপ যিটো মোৰ শ্ৰৱণ জ্ঞান ইন্দ্ৰিয়, শ্ৰৱণ ইন্দ্ৰিয়টো জ্ঞান ইন্দ্ৰিয় হয়নে নহয়? এই শ্ৰৱণ ইন্দ্ৰিয়টোৱে যাতে কেৱল তোমাৰ গুণ, তোমাৰ লীলা, তোমাৰ যশ আৰু তোমাৰ মহিমা যাতে শ্ৰৱণ কৰে, হয়নে? আৰু কি জ্ঞান ইন্দ্ৰিয় এটা কি বাক ইন্দ্ৰিয়, এই কণ্ঠ বা বাক ইন্দ্ৰিয় যাতে মোৰ নিজৰ গুণ যশ প্ৰশংসা নকৰে, মোৰ নিজৰ সা সম্পত্তিৰ গুণ যাতে আনৰ আগত নেগায়। হে জগতৰ হৰি, মোৰ বাক ইন্দ্ৰিয় যাতে সদায় তোমাৰ চৰণৰ বন্দনা কৰে, তোমাৰ গীতা ভাগৱত শাস্ত্ৰৰ যাতে কীৰ্তন কৰে, যিখিনিৰ যোগেদি মোৰ মায়াময় মোহময় দুখময় যান্ত্ৰণাময় এই সংসাৰৰ দুখবিলাকৰ পৰা পৰিত্ৰাণ পাব পাৰোঁ। তুমি কি? তুমি হলা আত্মাৰূপী অগ্নি। তোমাৰ আত্মাৰূপী অগ্নিৰ উত্তাপতে ইন্দ্ৰিয়কেইটা চৈতন্য হৈ আছে, হয়নে? তুমি সত্য, বাকী সকলো মিছা। তুমি বিষ্ণু, তুমি সকলোকে পালন কৰি আছা। সেইটো কাৰণে সেহি গোটা নিষ্ঠ যজ্ঞ জানিবা অৰ্জুন। হে অৰ্জুন, তোমাৰ নিষ্ঠাৰ যজ্ঞ সেইটো। তুমি পশু বলি দি তুমি স্বৰ্গ সুখ কামনা কৰাটো, বেদে দিয়াটো সেয়া যজ্ঞ নহয়। মই তোমাক শুদ্ধ যজ্ঞৰ কথা গীতাক কৈ দিছো। বোলে কি হয়, তোমাৰ জ্ঞান ইন্দ্ৰিয় আৰু কৰ্ম ইন্দ্ৰিয় তুমি নিৰোধ কৰি কৃষ্ণ ভাৱাপন্ন তুমি হ'বলৈ যত্ন কৰিবা। মোৰ চৰণ তুমি একান্ত চিত্তে উপাসনা কৰি মোৰ গুণ যশ আৰু লীলাৰ বৰ্ণনাৰে সৈতে তোমাৰ জীৱনক তুমি যজ্ঞময়, মোৰ কৰ্মময়, হয়নে? মোৰ চিন্তন আৰু ভাৱময় কৰি তুলিবা। সেইটোক কি বুলি কৈছে? সেয়া হ'ল নিষ্ঠ যজ্ঞ। নিষ্ঠ যজ্ঞ আৰু নিষ্ঠ শাস্ত্ৰ। নিষ্ঠ শাস্ত্ৰইহে নিষ্ঠ যজ্ঞটো দেখুৱাব পাৰে। একে নিমাত্ৰ শাস্ত্ৰনিষ্ঠ দৈৱকী নন্দনে কৈলা যাক অদেৱয়ে কেমাত্ৰ দৈৱকী দেৱীৰ সুত অদৈৱকী পুত্ৰ পদ সেৱা অকৰ্ম একেহি মানে মাত্ৰ। কৰ্ম অকৰ্ম কোৱা নাছিলে জানো? কৰ্ম সেইটোৱেই। হে মন্ত্ৰ একেটা নাম মাত্ৰয়দ ভূত। হে মন্ত্ৰ একেটা নাম মাত্ৰয়দ ভূত। গতিকে কৰ্ম কি? দৈৱকী পুত্ৰৰ পদ সেৱা। দৈৱকী পুত্ৰ কোন? কৃষ্ণ। কৃষ্ণ কি? পূৰ্ণানন্দ হৰি, সদায় আনন্দময়। সেইটো কাৰণে কৃষ্ণক ভক্তি কৰা সকলৰ কেতিয়াও দুখ নাথাকে। তাৰ প্ৰমাণ অৰ্জুনে হুক হুককে কান্দিছিলে, অৰ্জুনে বিষাদ আৰু হতাশত ভাগি পৰিছিলে। কৃষ্ণৰ চৰণ ভকতি কৰি কৃষ্ণৰ পৰা যেতিয়া তেওঁ জ্ঞানময় যোগশাস্ত্ৰ গীতাৰ আশ্ৰয়ত ভগৱন্ত কৃষ্ণৰ বিশ্বৰূপ দৰ্শন পাই গ'ল, অন্তিম সময়ত মুখ্য যোগ লাভ হ'ল কৃষ্ণৰ পৰা অৰ্জুনৰ। কি বুলি ক'লে? যে হে কেশৱ,
তোমাৰ চৰণৰ সান্নিধ্যত থকাটোৱেই জীৱৰ আটাইতকৈ ডাঙৰ আনন্দ। মই কৌৰৱৰ ফালে দৃষ্টি দি তোমাৰ পৰা মই দৃষ্টি আঁতৰ কৰি দিছিলোঁ, মই সেইটো কাৰণে কান্দিব লগা হৈছিলে। তোমাৰ অৰুণ চৰণ প্ৰত্যক্ষ কৰি যেতিয়া মই তোমাৰ শ্ৰীমুখৰ বাণীৰে মই তোমাৰ মাজত নিজক দৰ্শন পালোঁ। বিশ্বৰূপৰ অৰ্জুনে কৃষ্ণৰ চৰণত সেৱা কৰি থকা দেখিছে নিজেই। তোমাৰ বিৰাট বিশ্বৰূপত মই নিজেই প্ৰত্যক্ষ কৰিছোঁ। তুমি এই বিৰাট ৰূপ হৈ তুমি এই সকলোকে প্ৰতিপালন কৰিছা, আৰু মই কৃষ্ণ ৰূপত তোমাৰ চৰণত সেৱা কৰি মই তোমাৰ পৰা গীতা শ্ৰৱণ কৰি আছোঁ। হয়নে বাৰু? গতিকে দৈৱকী পুত্ৰৰ পদ সেৱা কৰ্ম একে সিমানে মাত্ৰ। মনটো একেটা ন, মনটো এটাই আছে বেদৰ। নামটো কি? নামটো খালি অদ্ভুত। বোলে কিয়? যে সেই সেইটো কীৰ্তনো কৰিব নোৱাৰে, যে সেই সেইটো বুজিও নাপায়। বোলে যি ৰাখে সি গৰ্ব, যি ৰাখে সেয়া হ'ল গৰ্ব। নামকৰণ য'ত কৰে সেয়া হ'ল কি? গোকুল ধাম। কাৰ পৰা গোপনে কৰিছে? কংসৰ পৰা গোপনে কৰিছে। হা? মোমায়েকৰ পৰা ভাগিনকক লুকুৱাই ৰখা নাই জানো? ৰাখিছে নে নাই? গতিকে মামা সদৃশ গুণ দুটা আমাৰ লগতো আছে। যিকেইটা মৰিলেও আমি ব্ৰত খালিব নালাগে। এই মামা সদৃশ গুণকেইটা হ'ল ৰজগুণ আৰু তমগুণ। সেইকেইটা আমাৰ মোমাই, কংস মামা। হয়নে বাৰু? শুদ্ধ সাত্বিক গুণটো কি? ভাগিন কৃষ্ণ। সেইটো কাৰণে কৃষ্ণ আৰু কংসৰ শত্ৰুতা। নহয়, ভাগিনক সেৱা নকৰে নহয়, ভাগিনে সেৱা নকৰে। ভাগিনে মোমায়েকক সেৱা নকৰে। আমাৰ নিয়মটো ওলটা কৰি পেলালে। ৰজগুণ আৰু তমগুণটো উপাসনীয় বস্তু নহয়েই, সেইটো কাৰণে মোমায়েকক সেৱা নকৰে ভাগিনীয়েকে। ভাগিনটো কি? ভাগিনটো সাত্বিক গুণ। সাত্বিক গুণটো এনেও ওপৰত। হয়নে বাৰু? এতিয়া আমাক সেৱা কৰিবলৈ হাক দিছিলে ৰজগুণ আৰু তমগুণক, হয়নে? আমাৰ আকৌ নি পেলাই থলেগে কাক? বোলে মোমায়ক সেৱা নকৰিবি, মোমায়কতকৈ সৰু। এই ৰজগুণ তমগুণ যদি আমাৰ মোমায়েক দিলে, এইকেইটা গুণ আমি ইমানকৈ কেলে মৰ্যাদা দিব লাগে? কৃষ্ণ সেইটোক আচাৰি আচাৰি মৰাগে নাই। হা? আমি মাৰিব নালাগে, কিন্তু দুৰ্বলটো কৰি থব পাৰোঁ। সেই জ্ঞান আৰু কৰ্মৰে কি বুলি কৈছে? সেই গোটা নিষ্ঠ যজ্ঞ টানিবা অৰ্জুন। যে মোৰ চৰণ একান্ত চিত্তে চিন্তা কৰি, মোক একান্ত চিত্তে ভজি তোমাৰ ইন্দ্ৰিয় কেইটাক যদি মোৰ ফালে তুমি নিয়োগ কৰি দিব পাৰা, সেয়া তোমাৰ জীৱনৰ নিষ্ঠ যজ্ঞ। কি যজ্ঞ? নিষ্ঠ শাস্ত্ৰ হ'ল গীতা। হয়নে? গীতাই যিটো আমাক কৈছে, এই গৃহস্থৰ যজ্ঞ সখী শুনিও নিৰ্ণিত, ইন্দ্ৰি অগ্নি ভৈলন্ত বিষয় ভৈল ঘৃত। গৃহস্থ যজ্ঞটো কি? গৃহস্থ যজ্ঞ হ'ল ইন্দ্ৰিয় কেইটাক সদায় সুখী কৰি ৰখা। ইন্দ্ৰিয় কেইটাক সুখী কৰি ৰখা যজ্ঞত, হয়নে? এই বিষয় সুখটোৱে বেছি প্ৰাধান্য লাভ কৰে, হয়নে? এই বিষয় সুখটো হ'ল অগ্নি। ইন্দ্ৰিয়ৰ বিষয় সুখবিলাক, ইন্দ্ৰিয় কেইটা হ'ল অগ্নি। ইন্দ্ৰিয় সুখবিলাক হ'ল অগ্নি, বিষয়ৰ সুখবিলাক হ'ল তাত ঢালি দিয়া ঘৃত। অগ্নিয়ে ঘিউ পালে কি হয়? আকাশ পায়গৈ, হয়নে বাৰু? ঘৃত বিষয়ত থাকি অনা শক্তি যিটো গুণ যায়, এই বিষময় দুখময় যান্ত্ৰণাময় এই সংসাৰখনতে থাকি, হয়নে? যিজনে বিষয় সুখটো ভুগিছে, কিন্তু কেনেকে ভুগিছে? পাইলে নেৰে, নপাইলে তথাপি নোখোজে। যদি ভগৱানৰ কৃপাত পাইছে তেতিয়াহ'লে ভোগ কৰিছে, যদি নাই পোৱা জবৰদস্তি হাসি কৰিবলৈ যত্ন কৰা নাই। গতিকে আমাক কি বুজাইছে? বিষয়টো বন্ধন হয়, বিষয়টো বন্ধনমুক্ত হ'ব যদিহে আমি যিখন পাইছোঁ তাতে সন্তুষ্ট হ'ব পাৰোঁ। কিন্তু বিষয়সকল সন্তুষ্ট হোৱা ক'ৰবাত দেখিছে নেকি? হা?
বিষয় বস্তুৱে বিষময়, কেনেকৈ সন্তুষ্ট হ'ব? হয়নে বাৰু? এই দাঁত সৰাৰ পাছতো দাঁত লগাই ল'ব, হয়নে বাৰু? চুলি গোটেই বগা হৈ যোৱাৰ পাছতো কলপ লগাই কেঁচা কৰিহে ল'ব, হয়নে নহয় বাৰু? হা? গতিকে বুঢ়াও নহয়, সদায় ডেকা হৈয়ে থাকিব, হয়নে বাৰু? বয়স হ'লে বৃদ্ধ হোৱাটো আমাৰ এইটো কি হৰিয়ে দিয়া গুণ, হয়নে? যাতে আমাৰ স্বভাৱ আচৰণ সকলোবিলাকৰ এটা পৰিৱৰ্তন হয়, পৰিণতা এটা লাভ হয়, নহয়নে বাৰু? আমি আয়ুটোকনো আমি বেছি কৰি কিয় ল'ব লাগে? আয়ুটো বেছি কৰি ল'ব লাগে হৰিক ভজিবলৈ। এই সংসাৰৰ সুখ ল'বলৈ যদি আয়ু বেছি কৰিবলৈ হয়, নহয়নে বাৰু? তেতিয়াহ'লে পৰমায়ুটো বাঢ়িব জানো? নাবাঢ়ে। সেইটো কাৰণে একান্ত চিত্তে হৰিক ভকতি কৰা সেই ভকতসকল 120 বছৰ, 119 বছৰ, 150 বছৰলৈকে আয়ু পাইছিলে, হয়নে? বিষয় সুখত মত্ত হোৱাসকলৰ আয়ু ৰেখা 40-45 শেষ হৈ গৈছে, হয়নে বাৰু? গতিকে আয়ুটো বাৰু ঈশ্বৰে দিয়া সম্পত্তি, আমি তাক কোনো সমালোচনা কৰাৰ প্ৰয়োজন নাই। কিন্তু আয়ু যিমানেই নাপাওঁ, কিন্তু হৰিক আমি ভকতি কৰিবলৈ যত্নপৰ হ'ব লাগে। হে ৰাম কত ধ্যান যজ্ঞ কৰি একাগ্ৰ মন, হে আত্মাতক ৰয় হোম ইন্দ্ৰিয় পান। এইকেইটা অকণ বুজাই ক'ব লাগিব যে কি হয়, কোনোজনে ধ্যান যজ্ঞ কৰে। ধ্যান যজ্ঞটো কেনেকৈ কৰে? ধ্যান যজ্ঞটো কৰে মনটোক এক কৰি। মনটোক এক কৰি কি কৰে? মনটোক এক কৃষ্ণত নমন কৰাই দিয়ে, হয়নে? নহ'লে মনটো কি? মনটো মনুৰ ভাৰ্যা। মনু নামৰ এজন ঋষি নাছিলে জানো? মনু এজন বৈষ্ণৱ নহয় জানো? এই মন ৰূপী মনুৰ ভাৰ্যা, হয়নে নহয়? মনুৰ ভাৰ্যাগৰাকী কোন আছিলে? শতৰূপা। শতৰূপা, হয়নে? গতিকে মনটো এটাত নাথাকে, 100টা শাখা হৈ যায়। বুজি পালে কথাটো? ভোগ লাগে, বিলাস লাগে, ভোগ লাগে, বিলাস লাগে, আনন্দ লাগে, হয়নে? মুঠতে লাগে লাগে কৰি থাকোঁতে থাকোঁতে তালিকা ইমান দীঘলীয়া হৈ যায় যে কমৰ ঘৰতো 100টা, একেবাৰে কমেও 100টা। গতিকে মনু পুৰুষ তত্ত্ব, হয়নে? শতৰূপা প্ৰকৃতি তত্ত্ব। প্ৰকৃতি চঞ্চল নহয় জানো? হয়নে বাৰু? সেইটো কাৰণে আমাৰ ভাৰ্যাগৰাকী কি হ'ব লাগে? ভাৰ্যাগৰাকী ভক্তি স্বৰূপা হ'ব লাগে। যদি ভাৰ্যা ভক্তি স্বৰূপা নহয়, স্বামীক হিৰণ্যকশিপু বনাই দিব। হয়নে বাৰু? এতিয়া আমাৰ বহুতে ক'ব বিচাৰে যে এইখন পুৰুষ প্ৰধান দেশ, ইয়াত নাৰীসকলৰ কোনো ক্ৰিয়া নাই। কিন্তু সতী নাৰী এগৰাকীয়ে নিজৰ স্বামীক সদায় ভক্তিৰ ফালে ধাৱমান কৰাব পাৰিব। গতিকে ভাৰ্যা কি? ভাৰ্যা হ'ল আমাৰ বৃত্তি। ভাৰ্যা হ'ল আমাৰ বৃত্তি। সেইটো কাৰণে বলি ভাৰ্যা কি? বলিৰ ভাৰ্যা বিন্ধাৱলী। বামনক দান দিবলৈ 3 নম্বৰ পদটো বলিয়ে গোটেই জগত বিচাৰিলে, ক'তো নাপালে। বিন্ধাৱলীয়ে দেখুৱাই দিলে বোলে তোমাৰ মস্তক এতিয়াও বাকী আছে, তোমাৰ মস্তক এতিয়াও বাকী আছে, মস্তকত প্ৰভু চৰণক স্থান দি দিয়া, হয়নে বাৰু? গতিকে এজন দৈত্যকো ঈশ্বৰ তুল্য কি কৰিলে? বৈষ্ণৱ কৰিলে। কোনে কৰিলে? বিন্ধাৱলীয়ে, হয়নে বাৰু? এতিয়া আৰু এটা শুনক, জগতৰ হৰি ৰাম অযোধ্যাৰ ৰজা নহয় জানো? বনবাস সীতাক দিছিলে জানো? নাই দিয়া। সীতাই কিয় বনবাস ল'লে? আৰে মই এইজনৰ চৰণ সেৱা কৰিবলৈ আহিছোঁ, ৰাজভোগ কৰিবলৈ অহা নাইতো। মোৰ স্বামী য'ত মই সীতাও ত'ত, হয়নে বাৰু? গতিকে সীতা সেইটো কাৰণে কি? সীতা ৰজাৰ বোৱাৰী, হয়নে? সেই কৈছে চব। সেইটো কাৰণে সীতা হ'ল ভক্তি স্বৰূপা। বুজি পাইছেনে কথাটো? এই তাকে ক'লে কত ধ্যান যজ্ঞ কৰি একাগ্ৰ মনক
আত্মাত কৰয় হোম ইন্দ্ৰিয় পান। হোম ক'ত কৰে? হোম কৰে আত্মাত। আত্মাত হোম কৰিলে কি হ'ব? ইন্দ্ৰিয়কেইটা বাহ্যিকমুখী, সি ঈশ্বৰমুখী হ'ব, হয়নে? ঈশ্বৰমুখী হ'লে কি হ'ব? পাণৰ তত্ত্বটো বুজি পাব। পাণৰ তত্ত্বটো কি? পাণৰ তত্ত্বটো পীতাম্বৰ। কেলে মাধৱ মহাপুৰুষে নামঘোষাত ঘোষা নাই জানো? প্ৰাণৰ প্ৰভু পীতাম্বৰয়ে। তুমি দূৰ কৰি আছা মায়া, তোমাৰ নিকটে নাহি মায়া, কৈছে নে নামঘোষাত, হয়নে? গতিকে আমাকো এই কথাটোকে তত্ত্বৰ মাধৱে ঘোষাত দিছে, গীতাত জ্ঞান কৰ্ম সন্ন্যাস যুগত দিছে। কি বুলি কৈছে? ধ্যান যজ্ঞ কৰি মনটোক একাগ্ৰ কৰি আত্মাত হোম কৰি কি কৰিব লাগিব? ইন্দ্ৰিয় আৰু প্ৰাণত আত্মাত ৰমণ কৰাব লাগিব। আত্মাত আমি ইন্দ্ৰিয় আৰু প্ৰাণক ৰমণ কৰিবলৈ কৌশল কি? মনটোতো শতৰূপা, 24 ঘণ্টাত 1200 বা 65,000 চিন্তা আহে। মনোবিজ্ঞানীয়ে গণনা কৰি উলিয়াইছে 24 ঘণ্টাত 1200টো আহেই, আৰু অতি বেছি 65,000লৈকে যাব পাৰে, হয়নে নহয়? মনেৰে যিটোকে কৰিবলৈ বিচাৰে তাকে যদি কৰি দিয়ে, শিৱই সৃষ্টি কৰিবলৈ, শিৱক ব্ৰহ্মাই সৃষ্টি কৰিবলৈ কৈছিলে, ভিন্ন সৃষ্টি কৰি দিয়া নাই জানো? মোৰ এটা যদি হাত ভৰি 10টা, ভূত পেট যক্ষ ৰক্ষ সেইসোপা সৃষ্টি কৰি পেলোৱা নাই জানো? কৰিছিলে নে নাই? তাৰপিছত কি কৰিলে? ভাগৱতৰ 3য় স্কন্ধত সেইখিনি আছে। তুমি সৰ্বনাশ কৰিলা দেখোন। সৃষ্টি কৰিবলৈ দিছিলোঁ, এইবোৰ ৰূপো নাই, বৰণো নাই, আকাৰো নাই, এইবোৰ দেখোন চব গোটেইখন খেলি মেলি লগাই দিলা, হয়নে বাৰু? এতিয়া ক'লে কি কৰিম? তুমি তপ কৰা। তুমি কি কৰা? তপ কৰা। তপটো কি বস্তু? পিতৃয়ে ক'লে তপস্যা কৰা বুলি কৈলাশ ধামত বহি ল'লে বটবৃক্ষৰ তলত। কিমান দিন তপ কৰিলে? বহা বা চকু মেলালৈকে 1000 বছৰ। 1000 বছৰ দিন একেৰাহে তপেই কৰি থাকিলে, হয়নে? আমি জানো তপস্যা কৰিব পাৰিম? আমাৰ আয়ুস কেইদিনীয়া? বোলে ৰাতি শুওঁতে ৰাতিপুৱা খবৰ ওলালে বোলে সেইজন গ'ল। 7 দিনতে আমাৰ শেষ নহয় জানো? 1000 বছৰ জীয়াই আমি থাকিম জানো? নহয়নে বাৰু? গতিকে আমাৰ কাৰণে আত্মাত হোম কৰি ইন্দ্ৰিয়ক যদি প্ৰাণত অৰ্পণ কৰিবলৈ হয়, তেতিয়াহ'লে সেই ভকত শিৱই পাৰ্বতী গোসানীক কৰাটো কৰিব লাগিব। শুনি পাৰ্বতী তুমি এবে ৰাম 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 বোলা যেবে, তোমাৰ বদন হৈবে শ্ৰেষ্ঠ মূল্য। হে ৰাম 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 বুলি, হে ৰামতে ৰমোহো সৰ্বক্ষণে, হে জানা ৰাম নাম সহস্ৰ নামৰ তুল্য, হে জানা ৰাম নাম সহস্ৰ নামৰ তুল্য। পাৰ্বতী কোন? শিৱৰ ভাৰ্যা, হয়নে? শিৱ হ'ল আমাৰ জীৱটো। এই জীৱই শিৱ। কি? এই দেহৰূপী পাৰ্বতীৰ স্বামী। সেইটো কাৰণে জীৱ আৰু দেহ দুইটা লগ লাগি কি হয়? জীৱাত্মা, হয়নে? এই দেহৰূপী পাৰ্বতী গোসানী বৰ চঞ্চল।
ভোগ বিলাস আনন্দ উন্মত্ততাটো বৰ বেছি। জীৱৰূপী শিৱ সদায় সাধনময় হৈ হৃদয়ত ৰাম নাম জপ কৰিব বিচাৰে। পাৰ্বতীয়ে খোজমাৰি জগাই দিয়ে, হে স্বামী উঠা উঠা, কি ভাবি আছা, নহয়নে বাৰু? গতিকে এই পৰ্বতময় হাড়ত গঠিত এই দেহটো, সেইটো কাৰণে নামটো পাৰ্বতী। এই দেহটো ৰজগুণী, সেইটো কাৰণে দক্ষ কন্যা, হয়নে বাৰু? এই ৰজগুণৰ পৰা আঁতৰ হ'ব নিবিচাৰে, সেইটো কাৰণে দাক্ষায়িনী, হয়নে? ইয়াক কি লাগে? ইয়াক ভোগ বিলাস আৰু আনন্দ লাগে, সেইটো কাৰণে অন্য এটা নাম মহামায়া, হয়নে বাৰু? মহামায়া, এই মহামায়াক কৈছে মায়াৰ পৰা মুক্ত হোৱা, হয়নে? তুমি যিমান সুন্দৰ বুলি ভাবিছা, মই তোমাক সিমানে বিকাৰহে দেখিছো। তোমাৰ মাজত মই বিকাৰহে দেখিছো। যদি সুন্দৰী হবলৈ ইচ্ছা কৰিছা, মোৰ স্বামীৰ নাম লোৱা। স্বামী কোন? স্বামী হ'ল ৰাম। সহস্ৰ বছৰ ৰামৰ নামেই জপ কৰিলো হৃদয়ত। নাম জপ কৰি মই যেন কালকো ধৰি ৰাখিলো। কালিহে জপ কৰাৰ নিচিনা লাগিছে। হেৰা পাৰ্বতী, পৰ্বতময় দেহ এটা যেতিয়া পালা, তুমিও ৰাম জপ কৰা। কি হব? তোমাৰ সেই ভেঙুচা ভেঙুচি মুখখন সুন্দৰ হব। ৰাম প্ৰকাশ পালে, নাম প্ৰকাশ পালে, তোমাৰ বদনখন ঈশ্বৰময় হব, হয়নে বাৰু? তাকে কি বুলি ক'লে? কতো ধ্যান যজ্ঞ কৰি একাগ্ৰ মনক। শিৱ মানে একাগ্ৰ কৰি ল'ব পৰা মন, হয়নে? আত্মাতে কৰয় সময় ইন্দ্ৰিয় পানক। ভূত পেট সৃষ্টি কৰা সেইজনে কি কৰিলে? ভূত পেট বিলাকক চব নিজৰ দেহতে স্থান দি দিলে। বোলে কি? ভূতবিলাক মোৰ দেহ, পেটবিলাক মোৰ বন্ধন, যক্ষবিলাক মই কাকো একো দিব নোৱাৰা স্বভাৱ, হয়নে বাৰু? ৰক্ষ হ'ল ময়ে ৰাখো, মোকে লাগে, বেলেগক দিবলৈ নালাগে, বেলেগৰ হ'বও নালাগে, হয়নে বাৰু? জীৱৰ ধৰ্মলৈ আহি জীৱৰ তত্ত্ব প্ৰতিপালন কৰি আমি লগতে ভূত পেট যক্ষ ৰক্ষ এইবিলাক প্ৰতিপালন কৰি আছো নে নাই? আছো না? তাকে কৈছে যে কতো ধ্যান যজ্ঞ কৰি একাগ্ৰ মনক। ধ্যান ৰূপেৰে কৃষ্ণৰ চৰণ চিন্তা কৰা, ৰাম কৃষ্ণ হৰি নাম ঘোষণা কৰি মনটো একাগ্ৰ কৰা, আত্মা ৰাম, এই আত্মা ৰামৰ তত্ত্বক অনুভৱ কৰা। বোলে কি? তুমি লৈ থকা শ্বাস নিশ্বাস তেওঁ লৈ আছে। তেওঁ লৈ থকা শ্বাস নিশ্বাসৰ যোগেদি তোমাৰ প্ৰাণলৈ অক্সিজেন সোমাইছে, বেয়াবিলাক উলিয়াই অপান কৰিছে। সেইটো কাৰণে প্ৰাণ আৰু অপ্ৰাণ, হয়নে বাৰু? দশ বায়ু তোমাৰ লগত আছে, হয়নে নহয়? গতিকে প্ৰাণ অপ্ৰাণ এইবিলাকক তুমি অনুভৱ কৰি তুমি ভালদৰে চিন্তা কৰা। বোলে কি? প্ৰাণৰ তত্ত্বতেই তোমাৰ ঈশ্বৰজন লুকাই আছে। গতিকে গীতা শাস্ত্ৰ বুজিবলৈও টান, বুজাবলৈও টান। কতো সবে যজ্ঞ দৈব কৰে নানা দান, কৰয়ত পইচা যজ্ঞ কৃষ্ণ চান্দায়ন, কতো সবে চিতৰ বিতিকনি দুধয়, সেহি গোটা যুগ যজ্ঞ জানা ধনঞ্জয়। হেৰা ধনঞ্জয়, মই তোমাক কি কি যজ্ঞৰ কথা কলো? মই গৃহস্থ যজ্ঞৰ কথা কলো, মই তোমাক কি কয় নিষ্ঠ যজ্ঞৰ কথা কলো, মই তোমাক আত্মযজ্ঞৰ কথা কলো, হয়নে বাৰু? আৰু মই এতিয়া তোমাক কি কৈছো? তপস্যা যজ্ঞ, যি যজ্ঞ কৃষ্ণ চান্দায়ন লোকে প্ৰতিপালন কৰা হয়। এতিয়া কিবা বুজি পাইছেনে বাৰু? কৃষ্ণ চান্দায়ন মানেনো কি? কৃষ্ণ চান্দায়ন মানে কি? কৃষ্ণ মানে হ'ল, কৃষ্ণ মানে জীৱনৰ আটাইতকৈ শ্ৰেষ্ঠ সাধনাখিনি, কষ্টখিনি। এই কষ্টখিনিক কোৱা হয় কৃষ্ণ বুলি। চান্দায়ন মানে কি জানেনে? দিব্য জ্ঞানময় আনন্দময় জ্যোতিময় যি আনন্দময় তত্ত্ব, তাক কোৱা হয় চান্দায়ন। এই বাসুদেৱ কৃষ্ণৰ বয়নটো কি বাৰু? বয়ন, বয়ন, বৰণ নহয়, বয়ন। কৃষ্ণৰ বয়নটো হ'ল চান্দ বয়ন, চান্দ।
চান্দ্ৰবয়ন, এটাইতকৈ জ্যোতিৰ্ময় উজ্জ্বল তেওঁ বয়ন, সুধ বগা, চকু চাট মাৰি ধৰা। বোলে কি তোমাৰ মনত যদি কেনেবাকে কৰ্ম বন্ধনৰ দাড়ি চুলি পকি যোৱাকে তোমাৰ যদি এলান্ধু থাকে, এই কৰ্মবন্ধনৰ এলান্ধু আমাৰ লগত নাই জানো? হা পৰম্পৰাগত কৰ্মবিলাক যে এনেই দেখাক দেখি কৰি আছে, সেইবিলাক কৰ্মবন্ধনৰ এলান্ধু। এলান্ধু ধুলে যাব জানো? হা নাযায়, হয়নে? গীতা শাস্ত্ৰই কৈছে কৃষ্ণ চান্দায়নটো কৰা। কৃষ্ণ চান্দায়ন মানে কি? জগতক উজ্জ্বল কৰি ৰখা, তোমাৰ দেহ আত্মা সকলোকে জ্যোতিৰ্ময় কৰি ৰাখা, তোমাক চৈতন্য কৰি ৰখা। বোলে কি? সেই তত্ত্ব ধ্যানময় ঈশ্বৰময়। বোলে কি? সেইজনেই কৃষ্ণ। যিজন কৃষ্ণক তুমি চকুৰে নেদেখা, যিজন কৃষ্ণক তুমি ৰূপত নেদেখা, যিজন কৃষ্ণৰ কোনো আকাৰ নাই, নিৰাকাৰ, যিজন কৃষ্ণ গুণাতীত, যিজন নিৰ্গুণ, এই নিৰ্গুণ হৰিজনৰ নিৰাকাৰ তত্ত্বক তুমি উপাসনা কৰা। কি হ'ব? সদায় চঞ্চল হৈ থকা মন, তোমাৰ মনটো এক তত্ত্ব চিত্তৰ শুদ্ধতাত প্ৰৱেশ হ'ব। মনৰ স্থিৰতাক কোৱা হয় কি বুলি? চিত্ত বুলি। কটুসৱে বৃত্তিত চিত্তক নিৰোধায়। মনৰ বৃত্তিটো কি? আমাৰ মনৰ বৃত্তিটো সুপৰ্ণখা। আমাৰ মনৰ বৃত্তিটো সুপৰ্ণখা, হয়নে? সুপৰ্ণখা মানে কি? সুপৰ্ণখা মানে হ'ল নিজৰ সম্পত্তিৰ গুণ গাই থকা। সুপৰ্ণখা মানে কি? নিজৰ সৌন্দৰ্যৰ গুণ গাই থকা। নিজৰ সম্পত্তি আৰু নিজৰ সৌন্দৰ্যৰ যি গুণ গায়, সেইগৰাকী বোলে সুপৰ্ণখা। গতিকে আমাৰ বৃত্তিটো কি? আমাৰ বৃত্তিটো সুপৰ্ণখা, হয়নে? মোৰ সম্পত্তিও ঢেৰ আছে, মই দেখিবলৈও ধুনীয়া, গতিকে ৰামক মই স্বামী হিচাপে পামেই, হয়নে? হাতত মালাডাল লৈ একেবাৰে পৰম পুৰুষক পিন্ধাবলৈ গ'লগে, হয়নে বাৰু? ৰামৰ ওচৰলৈ যাওঁতে কি বুলি কৈছে? যে মোতকৈ সুন্দৰী, লংকেশ্বৰৰ ভগ্নীতকৈ সুন্দৰী স্বৰ্ণলংকাত কোনো নাই। স্বৰ্ণলংকা, গোটেই লংকাৰ স্বৰ্ণময়। বোলে কি? সেইজন স্বৰ্ণলংকা লংকেশ্বৰৰ মই একমাত্ৰ ভগ্নী। মোক বিয়া কৰিলে গোটেইখিনি সম্পত্তি তুমিয়ে পাবা, হয়নে বাৰু? দুটা অহংকাৰ আমাৰ দেখাকে থাকে দুঠাইত। সৌন্দৰ্যৰ অহংকাৰটো নাকত থাকে, সম্পদৰ অহংকাৰটো কাণত থাকে। লক্ষ্মণে কৈছে এই দুটা অহংকাৰ লৈ ৰামক স্পৰ্শ নকৰিবা। লক্ষ্মণ মানে কি? লক্ষ্মণ মানে ৰামৰ চৰণৰ সেৱক। সেৱকেহে জানে স্বামীৰ ধৰ্ম, হয়নে বাৰু? যে লক্ষ্য আৰু মনটো আমাৰ সেৱক হ'ব লাগিব। স্বামী কোন হ'ব লাগিব? স্বামী ৰাম হ'ব লাগিব। লক্ষ্য আৰু মন যদি স্বামীৰ ফালে যায়, তাকে ভকতি বুলি কোৱা হয়, সেইজন ভৰত। ভকতি যদি আমি গভীৰকে কৰিবলৈ যত্ন কৰোঁ, এই জগতত কোনো শত্ৰু নাথাকে, সকলো মিত্ৰ হৈ যাব। সেইজন শত্ৰুঘ্ন, হয়নে বাৰু? স্বৰূপটো শান্তিময় হ'ব লাগিব, জগতখনকো শান্ত কৰিব পাৰিব লাগিব। সেইগৰাকী সীতা, হয়নে বাৰু? যাৰ লগত ৰজগুণী আৰু তমগুণী অহংকাৰ নাই, সেইটো কাৰণে হৰধনু ভংগ কৰি সীতাক আনিছে। ইমানখিনি তত্ত্ব কথাৰ মূল অৰ্থ কি? কৃষ্ণ চান্দায়ন। এই গোটেই বস্তুখিনিৰ তত্ত্ব কথাটো কি? কৃষ্ণ চান্দায়ন। বোলে কি? তোমাৰ সম্পদৰ মালিক তুমি নহয়, তোমাৰ সৌন্দৰ্যৰ মালিক তুমি নহয়। বোলে কি? এই সকলোবিলাকৰ মালিক হ'ল পৰমাত্মা। এই বস্তুবিলাকক যদি পৰমাত্মাত অৰ্পণ কৰি দিয়া যায়, তেতিয়াহ'লে কি হ'ব? সৌন্দৰ্যৰ অহংকাৰ দূৰ হ'ব, সম্পদৰ অহংকাৰ আঁতৰ হ'ব, হয়নে? লক্ষ্মণে তাকে নাক কাণ কাটি দিলে বুলি ক'লে। এই লক্ষ্য আৰু মন যদি ৰামময় হয়, সম্পদ আৰু সৌন্দৰ্যৰ অহংকাৰ নাথাকে। কাটিছিলে সুপৰ্ণখা, কিন্তু কেতিয়াই চাই গম পাইছোঁ আমাৰো কাটিলে তেতিয়াই, নহয়নে বাৰু?
এই সম্পদ আৰু সৌন্দৰ্যৰ অহংকাৰ লৈ ৰামক ভক্তি কৰিব নালাগে। এইটো কাৰণে কৃষ্ণ চান্নায়ন বোলে কি আত্মাৰূপী ঈশ্বৰ তত্ত্ব, পৰমাত্মাৰূপী দিব্য জ্যোতিময় তত্ত্ব বোলে কি শুদ্ধভাৱে শুদ্ধ চিত্তে মনটো তুমি তেওঁক দি দিয়া। কি হ'ব? ঐ তোমাৰ মোহময় মায়াময় বসনখন তুমি খুলি দিয়া। এই চান্দবয়ন ৰূপী কৃষ্ণৰ বসনখনলৈ এবাৰ চাই লোৱা। বোলে কি ঐ আত্মবস্ত্ৰ পীতাম্বৰ তেওঁই পৰিধান কৰি আছে তোমাক, হয়নে? ঐ আমি পিন্ধাবিলাক মায়া বস্ত্ৰ, তেওঁ পৰিধান কৰাখন আত্মবস্ত্ৰ। সেইটোকে কোৱা হ'ল চান্নায়ন। বোলে কি তুমিও কৃষ্ণ চান্নায়ন কৰা। বোলে কি কায় বাক্য মন কৃষ্ণ তৰ্পণ কৰা, কৃষ্ণৰ গুণ গোৱা, কৃষ্ণৰ গীত গোৱা, কৃষ্ণৰ গুণ কীৰ্তন কৰি কৰি তুমি আনন্দেৰে নৃত্য কৰা। বোলে কি সেইটো কৰিবলৈকে তেওঁ তোমাক আনিছিলে। তুমি যিখিনি কৰি আছা সেইখিনি কৰিবলৈ তেওঁ তোমাক অনা নাছিলে। সেইটোকে কি বুলি কৈছে? কটুষৱে চিত্তৰ বৃত্তিক নিৰোধৰ। মনৰ শুদ্ধতাটো ৰামমুখী হ'ব লাগিব, আত্মামুখী হ'ব লাগিব, পৰমাত্মামুখী হ'ব লাগিব। আমাৰ মনৰ বৃত্তিবিলাক ভাৰ্যাৰু। ভাৰ্যা মানে হ'ল চঞ্চল, ভাৰ্যা মানে হ'ল সেৱা সুখৰ আনন্দৰ ফালে নিয়া, হয়নে? ভাৰ্যা হ'ব লাগিব ভক্তি, ভাৰ্যা হ'ব লাগিব কোন? ভক্তি মাতা। ভক্তি মাতাৰূপী ভাৰ্যাইহে আমাক ঈশ্বৰ সুখৰ আনন্দৰ ফালে নিব পাৰিব। সেইটোকে কৈছে বৃত্তি বুলি। গতিকে মাধৱ মহাপুৰুষে আকৌ গোটেইখিনি একেলগে সামৰি বৰ সুন্দৰ কৰি পেলাইছে। কি বুলি কৈছে? তুমি চিত্ৰ বৃত্তি মূৰ প্ৰৱৰ্তক নাৰায়ণ, তুমি নাথ মই নাথ অন্ত, এ চৰণ সত্তৰ ছায়া দিয়া দূৰ কৰা মায়া, অকৰা দায়া মুক ভগৱন্ত, কৰা দায়া প্ৰভু ভগৱন্ত। গতিকে চিত্তবৃত্তি নিৰোধক মানে কি? মোৰ চিত্তটো তুমি হোৱা, মোৰ বৃত্তিটো কি হোৱা? হে জগতৰ হৰি, মোৰ বৃত্তি তুমি হোৱা, যাতে তোমাৰ চৰণ সেৱা কৰিবলৈকে মন যায়, হয়নে বাৰু? গতিকে কৃষ্ণ চান্নায়ন, কৃষ্ণ চান্নায়ন বুজিবলৈ বুজাবলৈ বৰ জটিল, হয়নে বাৰু? গতিকে তুমি চিত্ত বৃত্তি মূৰ মানেই কৃষ্ণ চান্নায়ন। সহজভাৱে আমি তেনেকেই বুজিব লাগিব। হে ৰামে কতো সবে চিত্তৰ হেতিক নিৰোধায়, সেহি গোটা যুগ জয় জানা ধনঞ্জয়। চিত্ত আৰু বৃত্তিক নিৰোধ কৰি আত্মাৰাম্য ঈশ্বৰ তত্ত্বৰ ফালে তোমাৰ মনক তুমি ধাবিত কৰি তুমি যি কৰিবা, বোলে কি সেয়া যোগযজ্ঞ। বোলে কি যুগ? মোৰ গীতাৰ 18 যুগ, মোৰ গীতাৰ 18টা যুগে তোমাক তাকেই ক'ব বিচাৰিছে। কি ক'ব বিচাৰিছে? যে তুমি জীৱ মই শিৱ, তুমি মোৰ অংশ মই তোমাৰ মালিক, হয়নে? তুমি মোৰ সেৱক মই তোমাৰ স্বামী। গতিকে কি তোমাৰে মোৰে দূৰত্ব নাই, তোমাৰে মোৰে মাজত একাত্ম আছে। কিন্তু হে অৰ্জুন, তুমি তোমাৰ বৃত্তিটোক ভক্তিস্বৰূপ কৰি লোৱা, তুমি তোমাৰ মনটোক স্থিৰ কৰি লোৱা। কি কৰা? কায় বাক্য মন মোক তৰ্পণ কৰি জীৱনৰ সমস্ত কৰ্ম তুমি মোৰ ফালে আগ কৰি যোৱা। আৰু আমাৰ আগতে কি বুলি কৈ আহিছে? আগৰ পাঠত আমাক কৈ আহিছে, এইখিনি কথা অকণমান ক'ব লাগিব যে অকৰ্মতে কৰ্মকে দেখিবে সৰ্বভাৱে, কৰিলে বন্ধন নকৰিলে প্ৰতাপ্যয়া, যেন যমত অগ্নিভূৱে আপোনাৰ ভাৰ্যাক কাঠিতে বুলিলা পুত্ৰ পৰশুৰাম। বেদৰ কি বেদৰ বাণীবিলাক সত্য শুদ্ধ হয় নে নহয়, তাতকৈও বেছি তত্ত্বগত কথা তুমি কৰা ঈশ্বৰ সেৱা শুদ্ধ হয় নে নহয়? তুমি কাক ভগৱান বুলি ভাবিলা? অৰ্জুনক কৈছে, তুমি কৃষ্ণক যদি ঈশ্বৰ বুলি ভবা নাই, তেতিয়াহ'লে মোৰ আজ্ঞা তুমি কেনেকৈ পালন কৰিবা? পৰশুৰামক কি কৈছিলে? পৰশুৰামক পিতৃ যমদগ্নিয়ে ক'লে, তুমি তোমাৰ 4জন ভাতৃ আৰু লগতে তোমাৰ মাতৃক এতিয়া হত্যা কৰিব লাগিব।
পৰশুৰাম প্ৰথমতে শংকিত হৈছিলে যে বেদেতো এনেকুৱা ধৰণৰ কথা কৰা নাই। আৰে বেদতকেও শ্ৰেষ্ঠ বোলে কোন? মোৰ পিতৃ। বেদৰ ঈশ্বৰতকেও শ্ৰেষ্ঠ বোলে কোন? মোৰ পিতৃ। মোৰ পিতৃ কি? মোৰ পিতৃ তপময় সাধক। মই মোৰ কাম নকৰোঁতো, মই মোৰ পিতৃৰ বাক্য ৰক্ষা কৰিম। বোলে কি? যি কৰিম মই ভগৱানক অৰ্পণ কৰিম। বোলে মোৰ ভগৱান কোন? মোৰ ভগৱান গুৰুস্বৰূপ মোৰ পিতৃ। পিতৃৰ বাক্যক তেওঁ হৃদয়ংগম কৰিলে। মই কোনো ভুল কৰিবলৈ ওলোৱা নাই, মই বেদৰ মাৰ্গৰ কথা মই মনলৈ অনা নাই। মই কি আনিছোঁ? এই মায়া মাতা ৰূপী ৰেণুকাক বধ কৰিবই লাগিব। ৰেণুকা হ'ল মায়া মাতা। ভক্তি তত্ত্ব কি? ভক্তি তত্ত্ব হ'ল সমৰ্পণ। হে মাতৃ, তোমাক মই ভগৱানৰ চৰণত অৰ্পণ কৰিছোঁ। পৰশুৰামৰ 4জন ভাতৃ আছিলে। ভাতৃকেইজনৰ নাম নাই কিন্তু। লোভ, মোহ, কাম আৰু ক্ৰোধ। এই 4জনে আছিলে পৰশুৰামৰ ভাতৃ। এই 4টা বস্তু নাথাকিলে জীৱন নৰহে। এই 4টা বস্তু থাকিবই লাগিব। সেইটো কাৰণে সেই 4টা প্ৰতীকৰূপী ভাতৃক তেওঁ হাতত কুঠাৰ লৈ বধ কৰি দিলে। কি বুলি বধ কৰিলে? মোৰ পিতৃ আজ্ঞাই বেদবাণী। মই মোৰ বাক্য মই পালন কৰা নাই, মোৰ পিতৃৰ বাক্য পালন কৰিছোঁ। বোলে কি? মই পিতৃৰ বাক্য ৰক্ষা কৰিছোঁ ভগৱানক সেৱা কৰিবৰ কাৰণে। মাতৃ ৰেণুকাক শিৰচ্ছেদ কৰি দিলে। 4জন ভাতৃক কাম, ক্ৰোধ, লোভ আৰু মোহক বধ কৰি দিলে। এতিয়া যমদগ্নিয়ে তপময় সাধনা কৰি ঈষৎ ঈষৎ হাঁহি পেলাই কৈছে, হে ৰামৰ ৰাম, ধন্য তুমি মোৰ পুত্ৰ। তুমি পাপ আৰু পুণ্যৰ এটা পথলৈও তুমি নাচালা। তুমি কি চালা? তোমাৰ পিতৃ তোমাৰ কাৰণে গুৰু ভগৱান। বাক্য মই তোমাক দিলোঁ আৰু তুমি ঈশ্বৰত অৰ্পণ কৰিলা। তুমি কৰ্মক নিৰ্গুণলৈ নিলা। যমদগ্নিয়ে কৈছে তুমি কৰ্মক গুণময় কৰি নাৰাখিলা, তুমি কৰ্মক নিৰ্গুণলৈ নিলা। আৰু নিৰ্গুণলৈ নিয়াৰ কাৰণে তোমাৰ কোনো পাপ নহয়। এতিয়া মই তোমাক বৰ দিব বিচাৰিছোঁ। কি বৰ লাগে লোৱা। এতিয়া পৰশুৰাম প্ৰভুৱে ক'লে যে মোৰ মাতৃয়ে যাতে পুনৰ জীৱন লাভ কৰে, মোৰ 4জন ভাতৃও যাতে পুনৰ চৈতন্য হৈ যায়। যমদগ্নিয়ে যোগময় সাধনা কৰি কি কৰিলে? তেওঁ ভাৰ্যা আৰু তেওঁ পুত্ৰক 2খন হাতে আশীৰ্বাদ দি দিলে। আকৌ গোটেইকেইজন চৈতন্য হৈ গ'ল। ঈশ্বৰত অৰ্পিত কৰ্ম কোনোদিন বিনাশ নহয়। বাকী কৰ্মবিলাক বিনাশশীল। ঈশ্বৰত অৰ্পিত কৰ্ম কেতিয়াও কোনেও বিনাশ কৰিব নোৱাৰে। মাতৃ মায়াৰো বধ কৰিছিলে, কিন্তু পিতৃৰ সাধনাৰ যোগেদি এই মায়াময় মোহময় বস্তুটোক আকৌ চৈতন্য কৰি দিয়া হয়। জীৱৰ লগত কাম, ক্ৰোধ, লোভ আৰু মোহ, এই 4টা বস্তু সদায় থাকিব। সেই কেইজনকো চৈতন্য কৰি দিয়া হ'ল। কি কৰিলে? পুত্ৰই হাতত পৰশু লৈ ক্ষত্ৰিয়সকলক নিধন কৰাত লাগি গ'ল। ক্ষত্ৰিয় হ'ল কি? এটা বৃত্তি। যি বৃত্তিয়ে নিজক সুৰক্ষিত কৰি আনক অনিষ্ট কৰিব বিচাৰে। পৰশুৰাম আছিলে ব্ৰাহ্মণ। বোলে কি? ব্ৰহ্মময় জ্ঞানৰ উপাসনা হ'ব লাগিব। ঈশ্বৰৰ তত্ত্বৰ প্ৰকাশ হ'ব লাগিব। বৃত্তিৰ প্ৰকাশ হ'লে নহ'ব, ভক্তিৰ প্ৰকাশ হ'ব লাগিব। সেইটো কাৰণে ক্ষত্ৰিয়সকলক তেওঁ নিধন কৰিবলৈ লাগিলে। মানে কোটি কোটি ক্ষত্ৰিয়ক নিধন কৰিলে। আৰু জগতৰ হৰি ৰামচন্দ্ৰ প্ৰভু এবাৰ আহি গ'ল। বোলে কি? ক্ষত্ৰিয়বধৰ যজ্ঞ তুমি কৰিব নালাগে। মই ৰাম আহি ক্ষত্ৰিয় কুলত যেতিয়া অৱতাৰ ল'লো। কি হৈ গ'ল? ৰাম হ'ল মহাবিষ্ণু। পৰশুৰামৰ দৰ্প আৰু অহংকাৰ সকলো শূন্য হ'ল, হয়নে? তাৰ পাছত আৰু পৰশুৰাম প্ৰভুৱে ক্ষত্ৰিয় নিধন কৰাৰ পৰা বাদ দিলে। কি কৰিলে? সপ্তম অনন্তৰ বেদ ব্যাখ্যা কৰিলে। পৰশুৰাম প্ৰভুৱে ভগৱান ৰামচন্দ্ৰক সাক্ষাৎ কৰাৰ পাছত 7টা অনন্তৰ বেদ ব্যাখ্যা কৰিলে। বেদৰ নিৰ্গুণ তত্ত্বক প্ৰচাৰ কৰিলে। জগতৰ পৰা অজ্ঞান আৰু অবিদ্যাবিলাকক বিনাশ কৰিবলৈ বিচাৰিলে। আজিও পৰশুৰাম প্ৰভুৱে গীতা ভাগৱতে ব্যাখ্যা কৰি আছে। সেইজন প্ৰভুৰ কেতিয়াও বিনাশ নহয়। এই ৰাম এই শ্ৰদ্ধাই যজ্ঞ আৰু কৰে কতোজন, এই বেদ অধ্যয়ন কৰে শ্ৰৱণ মনন,
হে প্ৰাণায়াম যজ্ঞ কৰো তাহাৰণ শুনিও নিৰ্ণয় বায়ু যে অপান বায়ু অধক চলয় উদ্ধক যি গোটা চলে প্ৰাণ নাম তাৰ এই অৰ্ধে ঊৰ্ধে দুয়ো বায়ু কৰয় প্ৰচাৰ এ ধৰি মুখে প্ৰাণ বায়ু উৰ্ধক তুলিব এ প্ৰাণ অপানক তুলি একত কৰিব এ অৰ্ধে ঊৰ্ধে দুয়ো গতি নিৰোধী কুম্ভকে এ প্ৰাণক প্ৰাণ হুমি এৰিবে ৰেচকে এহি প্ৰাণায়াম পিণ্ড শুদ্ধ সৰ্বঠাই প্ৰাণায়াম বিনা দেহ নহ'ব পায় প্ৰাণায়াম বিনে দেহটো সৰবাই প্ৰাণায়াম মানে সেই আসনৰ কথা কোৱা নাই আমি শ্বাস নিশ্বাস আৰু লগতে শ্বাস নিশ্বাস ধৰিও ৰাখোঁ এইকেইটা যদি নাথাকে তেতিয়াহ'লে আমি ডেড বডি সেইটোকে কৈছে গতিকে ঈশ্বৰৰ চৈতন্য তত্ত্বক আমি নিয়মিত কৰিব লাগিব কি প্ৰাণবায়ু আমি বায়ু সেৱন কৰাৰ আৰু বায়ু এৰি দিয়াৰ আৰু লগতে কুম্ভক হিচাপে আমি বায়ু ধাৰণ কৰি ৰখাৰ এই তত্ত্বটোক আমি বুজিবলৈ যত্ন কৰিব লাগিব এই বায়ুক শোধন কৰা তত্ত্বটোৱেই হ'ল কি নাম সাধনা ভগৱান কৃষ্ণৰ নাম গুণ শ্ৰৱণ কীৰ্তন কৰিলে বিশেষকৈ কীৰ্তন কৰিলে বায়ুৰ যিটো ইমবেলেঞ্চ আমাৰ বডিত আছে সেইটো ৰুদ্ধ হৈ যায়